আপুনি এজন মানুহক দম দি আছিল পুলিশ বিষয়া নেকি আছিল নেকি ধৰ্ণা দি থাকোতে কি হৈছিল এই ইনসিডেন্ট আপুনি কি ভাবে যে আমাৰ অসমত বাংলাদেশী হসাকে আছে নে সংগঠনৰ মানুহবিলাকে সংগঠন কৰিবলৈ পইচা কেনেকৈ পায় কিছুমানে কয় চান্দা তোলে এই কথাটো আপুনি ভালকৈ ক্লিয়াৰ কৰকচোন এই জনজাতিকৰণৰ দাবীটো এতিয়ালৈকে কিয় তেওঁলোকে সফল কৰিব পৰা নাই আপোনালোকেতো আগৰ পৰা আন্দোলন কৰি আছে এতিয়ালৈকে চলিয়ে আছে 2026 ইলেকশ্যনো পাবহি আপুনি বুলি আগতে গুণ্ডা আছিলে কোৱা শুনিছিলে কথাটো কিমান দূৰ সঁচা সংগঠনৰ মানুহবিলাক ইমান উত্তেজিত কিয় হৈ থাকে ধৰ্ণা টাইপত কিয় থাকে মানে এনি টাইম প্ৰত্যেকটো কথাতে এই কথাটো আগৰ পৰাই যেহেতু আপোনাৰ মনত আছে যেহেতু আপুনি বিচাৰে সেইটো কাৰণে এনেকুৱা হয় নেকি সংগঠনৰ মানুহবিলাক বিজেপি বৰ্তমান কেনেকুৱা কাম কাজ আপুনি ভাবে যে এইটো কাম বেয়া কৰি আছে নমস্কাৰ মই হিমাশ্ৰী হয়কে আজি আমাৰ লগত আছে আটাছুৰ উপদেষ্টা দুলাল বৰুৱা তেখেতৰ লগত আজি বহুতো কথা পাতিম সংগঠনৰ বিষয়ে তেওঁ ৰাজনীতিৰ পথাৰখনত বা সংগঠনৰ লগত কেনেকৈ জড়িত হ'ল আৰু সক্ৰিয় ৰাজনীতিত জড়িত হ'বনে নাই সেইখিনি কথা আজি আমি তেখেতৰ লগত ডিছকাশ্যন কৰিম আপোনাক স্বাগতম জনাইছোঁ চ' প্ৰথম কুৱেশ্যন আপুনি বৰ্তমান কেনেকুৱা কামত ব্যস্ত হৈ আছে মই এতিয়া সদু টাইমছ সন্থাৰ মুখ্য উপদেষ্টা দায়িত্বত আছোঁ আৰু সমান্তৰালভাৱে সমাজৰ লগত সমাজৰ যিকোনো কামতে ছ'চিয়েল যি ৱৰ্কাৰ হিচাপে কাম কৰি আছোঁ হয় চ' আটাছুৰ কথা আমি পাতিবই লাগিব যিহেতু আটাছুৰ আপুনি উপদেষ্টা কেতিয়াৰ পৰা জড়িত হ'ল আৰু কিয় জড়িত হ'ল আগতেই মন আছিলে নেকি বহুত আগতে কিছুমানৰ সপোন থাকে যে মই সংগঠন কৰিম তাৰপিছত আকৌ ৰাজনীতিত যাম গতিকে আপোনাৰ কেনেকুৱা আছিলে তেনেকুৱা ধৰণৰ কথা নহয় আচলতে সময় পৰিৱেশ পৰিস্থিতিয়ে আচলতে আহোম জনগোষ্ঠীৰ অভিভাৱকত্ব আচলতে ৰাইজে তেখেতলোকৰ মানে যিবিলাক সমস্যা আছে আমি বঞ্চিত নিভৃত জনগোষ্ঠীসমূহে আমাৰ বিভিন্ন সমস্যাৰ জড়িত আমি আচলতে আমাৰ অধিকাৰৰ পৰা বঞ্চিত সেই আহোম জনগোষ্ঠীৰ এটা সংগ্ৰাম সেই দীঘলীয়া সংগ্ৰামখনৰ যিটো আদৰ্শ সেই আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ মই সদু টাইমছ সন্থাত যোগদান কৰিছিলোঁ আৰু এটা কথা জানিব মন গৈছে আটাছুৰ মুখ্য উদ্দেশ্য কি সদু টাইমছ সন্থাৰ মুখ্য উদ্দেশ্য হৈছে টাই আহোম জনগোষ্ঠীটোৰ হেৰাই যোৱা ভাষা কলা কৃষ্টি সংস্কৃতি জনগোষ্ঠীটোৰ যিবোৰ আমাৰ সম্পদ সেই সম্পদসমূহ বেদখল হৈ আছে বা জৰাজীৰ্ণ অৱস্থা আছে এইসমূহ পুনৰুদ্ধাৰ কৰি টাই আহোম জনগোষ্ঠীটোৱে পাবলগীয়া ৰাজনৈতিক যিসমূহ অধিকাৰ আছে এই অধিকাৰসমূহ আমাৰ কাঢ়ি আনিবৰ কাৰণে বা পাবৰ কাৰণে আমি আচলতে এই সংগ্ৰাম কৰিছোঁ আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাই যিহেতু বৰ অসম গঢ়ি থৈ গৈছে সেই বৰ অসম গঢ়া জনগোষ্ঠীটোৱে আজি নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে গতিকে আমি আমাৰ অধিকাৰসমূহ প্ৰাপ্য অধিকাৰসমূহ আমাৰ সাংবিধানিক প্ৰদত্ত অধিকাৰসমূহ আমি আচলতে অনুগ্ৰহ কৰি বা খুজিলে পোৱা বস্তু নহয় সেইটোকে আমি সংগ্ৰাম কৰি আচলতে আমাৰ অধিকাৰবিলাক কাঢ়ি আনিবৰ কাৰণে বা আমি পাবৰ কাৰণে আমি আন্দোলন কৰিছোঁ আমাৰ জনগোষ্ঠীটোৱে জনজাতিকৰণৰ দাবী মুখ্য দাবী হিচাপে আছে এই জনজাতিকৰণৰ দাবীটো আচলতে কেতিয়াও অকল টাই আহোমৰ নিজৰ সক্ৰিয় দাবী নহয় এই দাবীটোৱে সামগ্ৰিকভাৱে অসমীয়া খিলঞ্জীয়া অসমখনৰ জনগোষ্ঠীসকলক সুৰক্ষা কৰিব পৰা এটা বৈজ্ঞানিকসন্মত দাবী আৰু ইয়াৰ মূল লক্ষ্য উদ্দেশ্যই আমাৰ অসমীয়া খিলঞ্জীয়া লোকসকলক ইয়াত সুৰক্ষা প্ৰদান কৰিব আৰু মই আচলতে জাতিটোৰ প্ৰতি মই প্ৰেমত পৰিছিলোঁ এইটো কাৰণে মই 80 দশক 90 দশক এই সময়ছোৱাত মই পাইছোঁ এই সময়ছোৱাত আমাৰ জাতিটোৰ কাৰণে এটা দীঘলীয়া সংগ্ৰাম হৈছিলে ইয়াত জাতিৰ যিটো স্বাভিমান জড়িত হৈ আছিলে তাৰ গোটেই দিশখিনিত আমি আমাৰ মন মগজুৰে তেতিয়া ইয়াক কিছুমান আমি অনুধাৱন কৰিব পাৰিছিলোঁ আমি স্বদেশ স্বজাতিৰ প্ৰতি চেতনাবোধ আমাৰ জাগৃত হৈছিলে আৰু সেয়াৰ পৰিৱেশতে আচলতে আমি সদু টাইমছ সন্থাত আমি গোটেই অসমীয়া জাতিটোকে আচলতে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমি সদু টাইমছ সন্থাৰ লগত জড়িত হৈছিলোঁ জনজাতিকৰণৰ যিটো সমস্যা বা আপোনালোকে সেই আগৰ পৰা আন্দোলন কৰি আছে জনজাতিকৰণৰ দাবীত কিন্তু যেতিয়াৰ পৰা আন্দোলন কৰিছে আজিলৈকে কিন্তু আপোনালোকৰ সেই দাবীটো সফল হোৱা নাই কিহৰ কাৰণে সফল হোৱা নাই নে ইলেকশ্যনৰ আগত টুপ দিয়ে এইটো এটা ৰাজনৈতিক মেৰপাছ আচলতে এই দাবীটো আমি দীৰ্ঘদিন আন্দোলন কৰাৰ পাছতো এই ৰাজ্যসভাত
এই বিলখন উপস্থাপন হৈছিলে কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয় যে এই বিলখন তেওঁলোকে পাছ নকৰিলে ইয়াৰ অন্তৰালত ৰাজনীতিক ষড়যন্ত্ৰ আছে বুলি অনুভৱ কৰোঁ এইটো কাৰণে যে আমাৰ মন্ত্ৰী গোট গঠন কৰিলে আমাৰ কেবিনেট ছাব কমিটি গঠন কৰিলে বিভিন্ন ধৰণৰ মন্ত্ৰী গোট গঠন কৰাৰ পাছতো তেওঁলোকে আজিলৈকে প্ৰতিবেদন তেওঁলোকে দাখিল কৰিব পৰা নাই কিন্তু সেই প্ৰতিবেদন দাখিল নকৰাকৈ তেওঁলোকে কেনেকৈ বিলখন আচলতে ৰাজ্যসভাত উত্থাপন কৰিছিল এইটো এটা ডাঙৰ ইয়াত ৰহস্য আছে ইয়াত আমি সেইকাৰণে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে যদি তেওঁলোকৰ সদিচ্ছা আছে তেতিয়াহ'লে অহা ২৬ৰ নিৰ্বাচনৰ পূৰ্বে আমাৰ টাই আহোমৰ লগতে ৬ জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক নহ'লে কিন্তু আমি ২৬ৰ নিৰ্বাচনত ইয়াৰ বিৰুদ্ধে আমি তেওঁলোকক প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু আমি সাজু হৈ আছোঁ আমি কেতিয়াও এইটো ৰাজনীতিৰ মেৰ পাছত আমি থাকিব বিচৰা নাই তেওঁলোকে অহা আমাৰ লোকসভাৰ অধিৱেশনত তেওঁলোকে এতিয়া গ্ৰীষ্মকালীন অধিৱেশনৰ যদিও নোৱাৰে তেওঁলোকে শীতকালীন অধিৱেশনত যদি এইখন বিল যদি তেওঁলোকে পাছ কৰিব নোৱাৰে তেতিয়াহ'লে অহা ২৬ত অসমত হ'বলগীয়া বিধানসভা নিৰ্বাচনত কিন্তু আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু আমি ৬ জনগোষ্ঠীয়ে কঁকালত টঙালি বান্ধি আছোঁ আকৌ ধৰ্ণাত মানে বহিব আৰু নিশ্চয় আমাৰ অহা 10 তাৰিখে এতিয়াও জোৰ সমদল আছে 20 আগষ্টত আমাৰ দিল্লীত যন্তৰ মন্তৰত ধৰ্মঘট আছে গতিকে আমাৰ ধাৰাবাহিক আন্দোলন চলি থাকিব অকল ধাৰাবাহিক আন্দোলনে নহয় আমি আচলতে ৬ জনগোষ্ঠীয়ে উমৈহতীয়াভাৱে আমি ৰাজনৈতিক চিন্তা চৰ্চাৰে আমি ঐক্যবদ্ধ হৈ কিন্তু আমি বিজেপি চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ আমি ৬ জনগোষ্ঠীয়ে দিবলৈ কিন্তু আমি উজনি অসমত কঁকালত টঙালি বান্ধি আছোঁ এই জনজাতিকৰণৰ দাবীটো এতিয়ালৈকে কিয় তেওঁলোকে সফল কৰিব পৰা নাই আপোনালোকেতো আগৰ পৰা আন্দোলন কৰি আছে এতিয়ালৈকে চলিয়ে আছে 2026 ইলেকশ্যনো পাবহি হয় চাওক এটা কথা আমি বাৰে বাৰে তেওঁলোকক লগত আলোচনা হৈছে দিল্লীত আলোচনা হৈছে অসমত আলোচনা হৈছে তেওঁলোকে এটা কথা আমাক শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসমূহ এক্সিষ্টিং ট্ৰাইবেল আছে এক্সিষ্টিং ট্ৰাইবেলসকলৰ অসুবিধা কিছুমান আছে বুলি কোৱাৰ কাৰণে তেওঁলোকে আচলতে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই বুলি তেওঁলোকে স্পষ্টকৈ কৈছে আমি এটা কথা আমাৰ হয়তো টাইম ছাত্ৰ সন্থা বা আমি টাই আহোমৰ জনগোষ্ঠীসকলে বা আমি চালুং চুকাফাৰ পৰিণতি হিচাপে আমি এটা কথা ক'বলৈ যাওঁ আমি গোটেই অসমখনৰ ইয়াৰ জাতি জনগোষ্ঠী সমন্বয়েৰে আমি অসমখনত বসবাস কৰি আছোঁ বা আমি অসমখনৰ হৈ পিনি আমি কাম কৰি আছোঁ আমি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ এনাৰ্জিডাল আমি শক্তিশালী কৰাত টাই আহোমসকলৰ বৰঙণি যথেষ্ট আছে তেনেস্থলত আমি টাই আহোমসকলে আজি দীৰ্ঘদিন ধৰি আমাৰ ইয়াত আপোনাৰ ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আমি আচলতে বহু অঞ্চলত টাই আহোম জনগোষ্ঠীটোৱে ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে আমি ৰাজনৈতিকভাৱে বঞ্চিত হৈ আছোঁৱে বহুত ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ গতিকে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে অকল জনজাতিকৰণ কৰিলে টাই আহোমসকলে সুৰক্ষিত নহয় অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিলে 6 জনগোষ্ঠীৰ লগতে ইয়াত থকা খিলঞ্জীয়া যিসমূহ অন্যান্য জাতি জনগোষ্ঠী আছে আমাৰ উচ্চ বৰ্ণ হিন্দুসকল আছে আমাৰ ইয়াত কলিতাসকল আছে বা আমাৰ গৰীয়া যিখিনি গৰীয়ামৰীয়া মুছলমান আমাৰ খিলঞ্জীয়া লোকসকল আছে এইসকলৰ কাৰণে এটা আইন আনি এই 6 জনগোষ্ঠীৰ লগত জনজাতিকৰণ কৰি আমাৰ অসমখনক যদি জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰে তেতিয়াহ'লে আমাৰ বিদেশী বহিৰাগত এই সকলো সমস্যাবিলাক নাইকিয়া হৈ যাব ইয়াত খিলঞ্জীয়াৰ আধিপত্য থাকিব খিলঞ্জীয়াৰ স্বাভিমান থাকিব খিলঞ্জীয়াৰ ইয়াত দপদপনি থাকিব গতিকে এইখিনি কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু ২৬ৰ পূৰ্বে এই কামটো কৰিব বুলি আমি আশা কৰিছোঁ গতিকে আমি কেতিয়াও এইটো কথা ভবা নাই যে আমাৰ খিলঞ্জীয়া এক্সিষ্টিং ট্ৰাইবেলসকলে তেওঁলোকে ক'ত অসুবিধা পাব সেই কথাটো আমাক দেখুৱাই দিয়ক যদি আমি জনজাতিকৰণ পালে এক্সিষ্টিং ট্ৰাইবেলসকল বা বৰ্তমানৰ জনজাতিসকলৰ অসুবিধা ক'ত আমিতো সেনেকৈ অসুবিধা দেখা নাই তেওঁলোকৰ আমি একেলগে ঐক্যবদ্ধভাৱে আগবাঢ়িছোঁ আমি অসমখনৰ খিলঞ্জীয়া সুৰক্ষা কথা ভাবিছোঁ আমি কেতিয়াও অকল টাই আহোমসকল জনজাতিকৰণ হ'লে আমি যে সকলোতকৈ ওপৰত থাকিম এইটো নহয় আমি ভাৰতীয় সংবিধানৰ বা গণতন্ত্ৰৰ সম অধিকাৰ সমমৰ্যাদাৰে আমি সমান্তৰালভাৱে সকলো জাতি জনগোষ্ঠীৰ লগত আগবাঢ়ি যাবৰ কাৰণেহে কিন্তু আমি এইটো আগবাঢ়ি যাম গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম লগতে আমাৰ যিসকল ট্ৰাইবেল এক্সিষ্টিং ট্ৰাইবেল আছে ট্ৰাইবেল জনগোষ্ঠীৰ নেতৃবৃন্দসকলকো আমি আহ্বান জনাম যে আমাক আপোনালোকে হিন্দী নাচাব আমিও ইয়াৰে খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ এই ভূমিপুত্ৰসকলৰ যিসমূহ মৌলিক সমস্যাৰ পৰা আমি বঞ্চিত হৈ আছোঁ আমাকো সেই মৌলিক সমস্যাৰ পৰা বঞ্চিত হ'বলৈ নিদি আপোনালোকৰ লগত সমানে খোজ মিলাই অসমখনক সুৰক্ষিত হ'বৰ কাৰণে আপোনালোকে আগবাঢ়িবলৈ দিয়াত সহায় সহযোগিতা আগবঢ়াব বুলি কামনা কৰিছোঁ
এটা খিলঞ্জীয়া মুছলমানৰ কথা আপুনি যিটো অলপ আগতে উল্লেখ কৰিলে তেওঁলোকে মানে ৰাজনৈতিক এজেণ্ডা হিচাপে হয়তো বাংলাদেশী যিটো এটা সমস্যা বৰ্তমান এইবিলাক লৈ কুচকাৱাজ বা কথা বতৰা চলি আছে তেওঁলোকে পলিটিক্সৰ যিটো এজেণ্ডা সেইটো হয়তো ফুলফিল নহ'ব সেইটো কাৰণে এনেকুৱা ধৰণৰ কৰিছে বুলি আপুনি ভাবে নেকি কোনটো ক'লে মই বুজি পোৱা নাই যিটো মানে বাংলাদেশী কথা যিটো কৈছে তেওঁলোকেতো বাংলাদেশী আছে বুলি খেদি দিব লাগে বা কৰি আছে ন উচ্ছেদৰ ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰতে হওক কিন্তু সেইটো ৰাজনৈতিক এজেণ্ডাৰ কাৰণে তেওঁলোকে সেই ক্ষেত্ৰত মানে আপোনালোকৰ দাবীটো মানে সফল হোৱাগে নাই নেকি সেইটো সুধিছোঁ তেনেকুৱা বুলি মই নাভাবোঁ আচলতে যেতিয়া আমাৰ মানে আজান ফকীৰ অসমলৈ আহিছিল গতিকে আজান ফকীৰ বা সেই সময়ত যেতিয়া ইয়াত মানে যিসমূহ মুছলমান আছিলে সেই মুছলমানসকল বা কিছুমান এতিয়াও আমাৰ মুছলমানক আহোমৰ পদবী দিয়া হৈছিলে সেইসমূহ এতিয়াও অসমত আমি থকাটোত আমাৰ আপত্তি নাই কিন্তু আমি ভাবোঁ যে যিসকল বহিৰাগত বা প্ৰব্ৰজনকাৰী যিসকল আছে সেইখিনি আমি ইয়াৰ পৰা উচ্ছেদ কৰি পানি তেওঁলোকক ইয়াৰ পৰা বিতাড়িত কৰিব লাগে সেইখিনি আমাৰ সহমত আছে সদায় থাকিব কিন্তু তেওঁলোকৰ কাৰণে যাতে ইয়াৰ আদিবাসীসকল আদিম যিসকল বসবাসী আছে সেইসকলৰ যাতে কোনো অসুবিধা নহয় কিন্তু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে যিসকল বিদেশী বাংলাদেশী বা প্ৰব্ৰজনকাৰী সেইসকলক কিন্তু অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো তেওঁলোকক উচ্ছেদৰ ব্যৱস্থা কৰিছে এই ক্ষেত্ৰত কিন্তু সদৌ টাইম ছাত্ৰ সন্থাৰ পূৰ্ণ সমৰ্থন আছে লগতে যিসমূহ খিলঞ্জীয়া জনগোষ্ঠী ইয়াত আদিম ভূমিপুত্ৰ জনগোষ্ঠী তেওঁলোকৰ যাতে 1 ইঞ্চি মাটিতো একো আঁচোৰ নপৰে এখন জেউৰা খুঁটিটো যাতে দাগ নালাগে এই কথাটো কিন্তু আমি স্পষ্টকৈ হকিয়াই দিব বিচাৰিছোঁ যদি খিলঞ্জীয়াৰ ওপৰত তেওঁলোকে যদি কিবা ক'বলৈ হয় তেতিয়া কিন্তু ইয়াৰ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আমি খিলঞ্জীয়াসকলক সুৰক্ষা প্ৰদান কৰি বহিৰাগত যিসকল বিদেশী প্ৰব্ৰজনকাৰী বাংলাদেশী এইসকলক কিন্তু আমি বিতাড়িত কৰাটো বা ইয়াৰ পৰা উচ্ছেদ কৰি অসমৰ পৰাই বহিষ্কাৰ কৰাটো আমি কিন্তু মনে প্ৰাণে কামনা কৰিছোঁ আপুনি কি ভাবে যে আমাৰ অসমত বাংলাদেশী সঁচাকৈ আছেনে ইতিমধ্যে বহু আইনী প্ৰক্ৰিয়া তেওঁলোকে ইয়াৰ ছাৰ্ভে চলি আছে এই ছাৰ্ভেত কিছু এতিয়াও নাইকিয়া হোৱা নাই এতিয়াও বহুসকল আহি আছে আমাৰ যিটো আচলতে আন্তঃৰাষ্ট্ৰীয় সীমা সেই সীমাটো আজি সুৰক্ষা নাই বহু কাটাটানিও পাৰ হয় বুলি কৈছে নাৱৰেও পাৰ হয় গতিকে তেওঁলোকে ইয়াত আহি পূৰ্বতে যিসকলে 71 চনৰ পিছত ইয়াত আহি তেওঁলোকে আজি আমাৰ কাগজ পত্ৰ 2 নম্বৰ কৰি উলিয়াই লৈছে তেনেকুৱা ধৰণৰ বাংলাদেশী এতিয়াও অসমত আছে বুলি আমি অনুভৱ কৰোঁ আৰু যদি আছে বাংলাদেশত তেওঁলোকে পঠাই দিয়া ব্যৱস্থা কৰিছে নে আপুনি গম পাই নে কথাটো বিষয়টো এইটো আইনী প্ৰক্ৰিয়াৰ দ্বাৰা কৰিব লাগে সেইষা আমি আমাৰ চৰকাৰক আমি উভয় কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ যে যদি আছে তেওঁলোকে অতি শীঘ্ৰে এইখিনি ইয়াত বিচাৰ বিবেচনা কৰি তেওঁলোকক আচলতে ইয়াৰ পৰা বিতাড়িত কৰিবৰ কাৰণে আমি তেওঁলোকৰ লগত আমি চৰকাৰৰ লগত বা আমি শাসকীয় পক্ষৰ লগত এই ক্ষেত্ৰত কিন্তু আমি সহমত আছোঁ আৰু এতিয়া ৰিচেণ্টলি আপোনাৰ সমষ্টিত আপোনাৰ বিষয়ে অলপ চৰ্চা চলি থকা শুনিবলৈ পাইছোঁ ৰাজনৈতিকভাৱে আপুনি সক্ৰিয় হ'ব বুলি কোৱা শুনিছোঁ হয় কিমান দূৰ সঁচা আৰু সঁচাকৈ আপুনি ৰাজনীতিকৈ জড়িত হ'ব নেকি বা মানে পৰিকল্পনা কৰিছে নেকি হয় এইটো কথা মই অকণমান আগৰ পৰা আনিব লাগিব যে মই কৈছোঁ যে ধেমাজি জিলাখনত আচলতে 2টা বিধানসভা সমষ্টি আছিলে পূৰ্বতে সেই 2টা বিধানসভা সমষ্টি জনজাতিসকলৰ কাৰণে সংৰক্ষিত আছিলে যেতিয়া 2005 চনত নিৰ্বাচন আয়োগৰ দ্বাৰা এখন ডিলিমিটেশ্যন কমিটি হৈছিলে ৰিটায়াৰ্ড জাষ্টিছ কুলদীপ সিং ডাঙৰীয়াৰ নেতৃত্বত তেতিয়া এখন অধিসূচনা জাৰি হৈছিলে যে চিচি বৰগাঁৱত গোটেই ভাৰতবৰ্ষতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব আৰু চিচি বৰগাঁৱত এটা নতুন সমষ্টি অসমৰ বিভিন্ন সমষ্টিৰ লগতে চিচি বৰগাঁৱত ধেমাজি জিলাৰ এটা তৃতীয় এটা সমষ্টি তাত হ'ব আৰু তৃতীয় সমষ্টিটো জনজাতিসকলৰ কাৰণেও সংৰক্ষিত হ'ব গতিকে সেই অধিসূচনা পাই আমি সদৌ টাইম ছাত্ৰ সন্থা আমাৰ সেই সময়ৰ TMPK MMK ভুৱন পেগু ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়া আমাৰ অন্যান্য গোটেই ৰাজনৈতিক দল অজনজাতীয় জনজাতীয় লোকসকলেও তেওঁলোকে ক'ব বিচাৰিছে যে চিচি বৰগাঁৱত যিহেতু নতুন এটা সমষ্টি ধেমাজি জিলাত 2টাই জনজাতীয়সকলৰ কাৰণে সংৰক্ষিত তৃতীয়টো সংৰক্ষণমুক্ত হ'ব লাগে তাত আমি দিল্লীত আমি কুলদীপ সিং ডাঙৰীয়াক স্মাৰকপত্ৰ দিলোঁ আমি দাবী দাবাজ কৰিলোঁ আন্দোলন কৰিলোঁ কিন্তু সেই সময়ত ভাৰতবৰ্ষত কিছুমান ৰাজ্যত
আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে জম্মু কাশ্মীৰ এনেধৰণে কিছুমান ৰাজ্যত সামৰিক বিশেষ এখন আইন প্ৰৱৰ্তিত হৈ থকাৰ কাৰণে এই ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো সাময়িকভাৱে স্থগিত ৰাখিছিলে কিন্তু পুনৰ যেতিয়া আকৌ এইটো 21 চনত পুনৰ ডিলিমিটেশ্যনৰ আকৌ আৰম্ভ হ'ল তেতিয়া আমি ভাবিছিলোঁ তেতিয়াও যে এখন পুনৰ ইয়াত সংৰক্ষণমুক্ত হিচাপে চিচিবৰগাঁও সমষ্টিটো ঘোষণা হ'ব কিন্তু সেইখন অধিসূচনাটো চিচিবৰগাঁও বিধানসভা সমষ্টিটো জনজাতিসকলৰ কাৰণে সংৰক্ষিত বুলি অধিসূচনা জাৰি হ'ল গতিকে তেতিয়া আমি আকৌ পুনৰ আন্দোলন কৰিবলৈ আগবাঢ়িলোঁ মই অভাজনক চিচিবৰগাঁও সমষ্টি সংৰক্ষণমুক্ত দাবী সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰিলে আমি কথাখিনি আগবঢ়ালোঁ আমি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ৰাজ্যপাল আমাৰ মুখ্যমন্ত্ৰী আমাৰ বিভাগীয় যিসমূহ ইয়াৰ ডিলিমিটেশ্যন সমিতিৰ বিষয়ববী আছিলে সদস্য আছিলে তেওঁলোকলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ তেওঁলোকক সাক্ষাৎ কৰিলোঁ কিন্তু আমি বিশেষ একো সুফল পাব নোৱাৰিলোঁ গতিকে আমি ভাবিলোঁ কি গোটেই দল সংগঠনখিনিয়ে উমৈহতীয়াভাৱে এখন আমাৰ সংগ্ৰাম সমিতি গঠন কৰিলোঁ সেই সংগ্ৰাম সমিতিৰ অভাজনকে সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিলে আৰু তেতিয়া আমি দাবী সমিতি আৰু সংগ্ৰাম সমিতি দল সংগঠনৰ সহযোগত যৌথভাৱে আমি এক জোৰদাৰ সংগ্ৰাম আৰম্ভ কৰিলোঁ আমি গণসমাৱেশ অনুষ্ঠিত কৰিলোঁ সেই গণসমাৱেশখনৰ কাৰণে আমাৰ প্ৰয়াত আমাৰ ৰাজীৱ শদিয়া ডাঙৰীয়াও আমাৰ পৰা কোনো পাৰিশ্ৰমিক নোলোৱাকৈ এটা কিন্তু সংগ্ৰামী তেওঁ গীত ৰাতিৰ ভিতৰতে তেওঁ মানে কণ্ঠদান কৰি ৰাইজৰ কাৰণে উৎসৰ্গিত কৰিছিলে সেই গীতটিৰে আমি ৰাইজসকলক উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আমি এখন বৃহৎ ৰাইজৰ আহ্বানত ৰাইজৰ মানে সহযোগত আমি গণসমাৱেশ অনুষ্ঠিত কৰিলোঁ আৰু সেই গণসমাৱেশৰ প্ৰভাৱত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিচিবৰগাঁও সমষ্টিটোত 2023 চনত সংৰক্ষণমুক্ত হিচাপে ঘোষণা কৰিলে আৰু সংৰক্ষণমুক্ত হিচাপে ঘোষণা হোৱাৰ পাছত তাৰ পৰাই মোৰ আৰম্ভ হৈছে যাত্ৰা তেতিয়া মই যিহেতু একদম নিস্বাৰ্থভাৱে সেই সমষ্টিটো মুক্ত হোৱাৰ ক্ষেত্ৰত যথেষ্ট মানে কষ্ট কৰিছিলোঁ তাৰ বিনিময়তে মোৰ শিক্ষাগুৰুসকল মোৰ অভিভাৱকত্ব গ্ৰহণ কৰা শ্ৰদ্ধাৰ ৰাইজসকলে সংগঠনৰ মোৰ শ্ৰদ্ধাৰ সতীৰ্থসকল যিসকলৰ অনুপ্ৰেৰণাত মই আজি এই সংগঠনৰ নেতৃত্ব গ্ৰহণ কৰি আছোঁ সেইসকলৰ আহ্বান অনুৰোধ আৰু অনুপ্ৰেৰণাত দাবী কৰিলে যে জাতিটো ৰক্ষা কৰিবৰ কাৰণে চিচিবৰগাঁও সমষ্টিত আপুনি প্ৰাৰ্থিত্ব আগবঢ়াব লাগিব আৰু তেওঁলোকৰ আদেশ শিৰোধাৰ্য কৰি তেওঁলোকৰ আশীষ গ্ৰহণ কৰি ময়ো ৰাইজক ক'লোঁ যে আপোনালোকে যদি মোক সমাজ সেৱা কৰাৰ ক্ষেত্ৰত সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে যদি মোৰ ওপৰত ভৰসা ৰাখিছে মই নিশ্চয় আপোনালোকৰ কামখিনি পূৰ্ণ কৰিবৰ কাৰণে মই ৰাজনীতিলৈ যাবলৈ মই সাজু আছোঁ ৰাজনীতি যোৱাৰ পাছত আপুনি কেনেকুৱা ধৰণৰ সমস্যা সমাধান কৰিব বুলি আপুনি ভাবে কেনেকুৱা সমষ্টিটোত আপোনাৰ হয় হয় এইটো কথা ক'ব লাগিব চাওক মই এতিয়া ৰাজপথৰ সংগ্ৰাম যেনেধৰণে কৰি আছোঁ তাত মাত্ৰ পথটো সলনি হ'ব কিন্তু সংগ্ৰাম থাকিবই আমি অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আছোঁ আমি ৰাজপথত তেতিয়া হয়তো মই যদি প্ৰতিনিধি হ'ব পাৰোঁ মই তেতিয়া সদনত আচলতে এই দাবীখিনিৰ কাৰণে মই সংগ্ৰাম কৰিব লাগিব টাই আহোম ছাত্ৰ সন্থা বা খিলঞ্জীয়া লোকসকলৰ কাৰণে দাবী কৰি আহিছোঁ এইখিনি হ'ব লাগিব লগতে মই যিহেতু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ মই শিক্ষাৰ ক্ষেত্ৰত মই গুৰুত্ব প্ৰদান কৰিম আমাৰ উঠি অহা প্ৰজন্মসকলে যদি প্ৰকৃত মূল্যবোধৰ শিক্ষা নাপায় তেতিয়াহ'লে আমি সমাজখন আগবঢ়াব নোৱাৰিম গতিকে শিক্ষাটো প্ৰথম প্ৰাধান্য পাব দ্বিতীয়তে আমাৰ স্বাস্থ্য কথাটো আছেই তৃতীয়তে আমি যিসকল নিবনুৱা যুৱক যুৱতী আজি আচলতে পথভ্ৰষ্ট হৈছে সেইসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সেইসকলক কেনেকৈ আগবঢ়াই আমি আচলতে আদৰ্শগতভাৱে তেওঁলোকক আগবঢ়াই কৰ্মমুখী কৰিব পাৰোঁ আমি তেওঁলোকক জীৱন জীৱিকাৰ প্ৰতি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ তেনেকুৱা ধৰণৰ কামখিনি আছে তাৰ পাছত আমাৰ থাকিব জাতি জনগোষ্ঠীবিলাক সমন্বয়ৰ দিশটো চাম আৰু তৃতীয় কথাটো হ'ল উন্নয়নটোত আমি সামগ্ৰিকভাৱে ব্যক্তিগত যাতে উন্নয়নটোৰ পৰিহাৰ কৰি আমি সামগ্ৰিক ৰাস্তা পদূলি বান গৰাখহনীয়া এনেধৰণে বিভিন্ন ধৰণৰ সমস্যাৰ জড়িত আমি চিচিবৰগাঁও সমষ্টিটো ধেমাজি জিলাখনত বিভিন্ন সমস্যা আছে আমি বিশেষকৈ আমাৰ জিলাখনৰ লগত এটা সমস্যা আছে সেই সমস্যাটো হৈছে আমাৰ সীমামূৰীয়া আমাৰ ৰাজ্যিক যিটো আমাৰ বাউণ্ডেৰী আছে অসম অৰুণাচলৰ বাউণ্ডেৰীত আজিলৈকে আমাৰ যিটো বসুন্ধৰা
3.0 হ'ল কিন্তু তাত আজিলৈকে আমাৰ আজি পূৰ্বৰ পৰা অসমৰ ৰাজচক্ৰত খাজনা দি থকা লোকসকলৰ আজি তেওঁলোকৰ ভূমি অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত হ'ব বিচাৰিছে তাত আজি মেপবিলাক লুকুৱাই দিয়া হৈছে তাত তেওঁলোকে আজি বসুন্ধৰা 3.0 তেওঁলোকে আজি আবেদন কৰিব পৰা নাই এইবিলাক এটা বহুত ডাঙৰ সমস্যা কিন্তু তাত আজি অৰুণাচলীয়ে আগ্ৰাসন কৰি আমাৰ ভূমিসমূহত তেওঁলোকে খেতি খাজনা ঘৰ দুৱাৰ বনাই তেওঁলোকে আজি আজাদিকে তেওঁলোকে তাত বসবাস কৰি থাকিব পৰা হৈছে কিন্তু আমাৰ লোকসকলে এটা শংকা আৰু সংশয়ৰ মাজত তেওঁলোকে আচলতে জীৱনবিলাক তাত তেওঁলোকে নিয়াবলগীয়া হৈছে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে গতিকে এই বিষয়টোত আমি হস্তক্ষেপ কৰিম আৰু তাক আমাৰ খিলঞ্জীয়া বা অসমৰ যিসকল নাগৰিক অসমৰ যিসকল লোক আছে এইসকলক কিন্তু আমি সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিম আৰু জ্বলন্ত সমস্যা যিয়ে সন্মুখলৈ আহে সেই সমস্যাৰ প্ৰতি আমি সন্মুখীন হ'বৰ কাৰণে সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম অসমৰ ৰাজনীতিত ধৰি লওক প্ৰায়বিলাক যিমানখিনি ৰাজনীতিবিদ আছে চব সংগঠন প্ৰায়খিনিয়ে সংগঠন কৰিয়ে যোৱা কিন্তু সংগঠন কৰি থাকোঁতে তেওঁলোকৰ মানে যিটো মুদ্ৰা বা তেওঁৰ যিটো এজেণ্ডা অলপ বেলেগ থাকে এটা সংগ্ৰামী বেলেগ ধৰণৰ থাকে কিন্তু ৰাজনীতিত প্ৰৱেশ কৰাৰ লগে লগে সেই সংগঠনৰ যিখিনি উদ্দেশ্য সকলো পাহৰি যায় ঠিক তেনেকৈ আপোনাৰো হ'ব নেকি কাৰণ আপুনি এতিয়া সংগঠন কৰি আছে যেতিয়া ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হ'ব আপোনাৰ সংগঠনৰ যিখিনি মুদ্ৰা আপুনি যিখিনি ক'লে যে আমি জনজাতিকৰণ বা যিখিনি সমস্যা লৈ আমি দাবী কৰিছোঁ সেইখিনি আপুনিও পাহৰি যাব চাগে নাই মই নিশ্চয়কৈ নাপাহৰিম কাৰণ মই সমন্বয়ৰ কথা কৈ আছোঁ আমি আচলতে যিখন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ সেই জিলাখনত আমাৰ মিচিং জনগোষ্ঠীয় ভাইসকলক প্ৰতিনিধিত্ব কৰি আমাৰ ৰণোজ পেগু ডাঙৰীয়া আজি প্ৰতিনিধি কৰি আছে আজি ভুৱন পেগু ডাঙৰীয়া প্ৰতিনিধি কৰি আছে আজি তেওঁলোকে কিন্তু তেওঁলোকৰ আদৰ্শৰ পৰা বিচলিত হোৱা নাই সেইটো আমি দেখি পাওঁ তেওঁলোকে আজি মিচিং জনগোষ্ঠী আগুৱাই নিবৰ কাৰণে আগবাঢ়ি নিবৰ কাৰণে তেওঁলোকে আজি স্বায়ত্তশাসনৰ পৰা তেওঁলোকে 6ষ্ঠ অনুসূচী দাবী কৰি আছে সেই ক্ষেত্ৰত তেওঁলোকে আপোচ কৰা নাই তেওঁলোকে মিচিং ভাষাটোক আজি মাধ্যমিক মানে স্কুলত তেওঁলোকে তাত প্ৰৱৰ্তন কৰাত তেওঁলোকে কেতিয়াও বিচলিত হোৱা নাই তেওঁলোকে তেওঁলোকৰ নতুনকৈ তেওঁলোকে আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে সংযোজন কৰিছে গতিকে তেওঁলোকৰ কেতিয়াও তেওঁলোকৰ ইতিহাসটো পাহৰা নাই বা তেওঁলোকৰ বিগত যিবিলাক লক্ষ্য উদ্দেশ্য সেইবিলাক পাহৰা নাই আমাৰ যিসকলে আচলতে আমাৰ জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা লোকসকলে কেতিয়াও আমাৰ জনগোষ্ঠীটো হৈ পিনি সদনত মাত মতা নাই কেতিয়াও আমাৰ জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ কাৰণে কথা কোৱা নাই গতিকে তেওঁলোকৰ পৰিপন্থী হিচাপে তেওঁলোকে যেতিয়া আমাৰ কথাবিলাক ক'ব নোৱাৰে সেই কথাবিলাক আমি ক'ম আৰু আমি স্পষ্টকৈ ক'ব পাৰোঁ স্পষ্টকৈ কৈ যাম এতিয়া মই যেনেকৈ আমি ৰণোজ পেগুদা বা ভুৱন পেগুদাৰ কথাটো ক'ব পাৰিছোঁ মই সেই সদনত গ'লে মই আহোম জনগোষ্ঠীটোৰ আৱেগ অনুভূতিৰ লগতে চুতীয়া কোচ মৰাণ মটক বৰাহী কলিতা এই লোকসকলৰ কথা কিন্তু মই স্পষ্টকৈ মই সদনত ক'ব পৰা মোৰ যিকণ মানে সাহস সেই সাহসকণ মোৰ নিশ্চয় আছে আৰু তাৰ কাৰণে হয়তো ৰাইজে মোক মানে হয়তো এইখিনিক আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে অনুপ্ৰাণিত কৰিছে বুলি মই অনুভৱ কৰোঁ সংগঠনৰ মানুহবিলাক ইমান উত্তেজিত কিয় হৈ থাকে ধৰ্ণা টাইপত কিয় থাকে মানে এনি টাইম প্ৰত্যেকটো কথাতে এই সপ্তাহটো আগৰ পৰাই যিহেতু আপোনাৰ মনত আছে যিহেতু আপুনি বিচাৰে সেইটো কাৰণে এনেকুৱা হয় নেকি সংগঠনৰ মানুহবিলাক আচলতে মই কথাখিনি কৈ থাকোঁতে অনুভৱ কৰিব পৰা নাই কিন্তু আচলতে সেইটো আমাৰ এটা অভ্যাসত পৰিণত হয় আমি যেতিয়া আমাৰ ভিতৰলৈ সোমাই যাওঁ আমাৰ যেতিয়া আচলতে আমাৰ দুখীয়া নিচলা আমাৰ লোকসকলৰ যিটো আচলতে আমি বিভিন্ন প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকোঁ তেতিয়া সেই বঞ্চিত হৈ থকাৰ ক্ষোভ বেদনাবিলাক আচলতে আমাৰ অন্তৰত জাগৃত হয় আৰু সেই জাগৃত হোৱাৰ লগে লগে আমাৰ বহিঃপ্ৰকাশবিলাক তেওঁলোকৰ ছবিবিলাক মনলৈ আহে আৰু তেতিয়া আমি তেনেধৰণে আচলতে অকণমান আৱেগিক হৈ বা আমাৰ সংগ্ৰামৰ যিটো ধাৰা আমি যেনেকৈ আগবাঢ়োঁ তেনেকুৱা হয়তো হয় বুলি অনুভৱ কৰিছোঁ আৰু হয় এই ৰিচেণ্টলি আপুনি এজন মানুহক কিবা দম দি আছিলে পুলিচ বিষয়া নেকি আছিলে নেকি ধৰ্ণা দি থাকোঁতে কি হৈছিলে এইটো ইনচিডেণ্ট আচলতে আমাৰ যিহেতু যোৱা 30 জুলাই তাৰিখে আমাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী আছিলে সৰু টাইম ছাত্ৰ সন্থাৰ আমি প্ৰায় 1500মান আমি সদস্য কৰ্মীৰে আমি আন্দোলনটো আমি কৰিবলৈ আগবাঢ়ি আছিলোঁ আগবাঢ়ি যাওঁতে আচলতে আমাক প্ৰশাসনে বাধা প্ৰদান কৰিছে তেওঁলোকে আমাক আগলৈ যাব নিদিয়ে আমাৰ মেমৰি নামখন তাতে লাগে তেওঁলোকক আমি ৰাস্তাত আমি মেমৰি নামখন কিয় দিম
আমি ৰাস্তাত যদি মেমৰি নামখন দিলে তেওঁলোকে আমাক অধিকাৰ দিব পাৰে আমি তেতিয়া ৰাজপথত দিছপুৰ কাৰ্যসূচী ঘেৰাও আমি কৰিবলৈ কিয় আমি চক্ৰ বিষয়া কাৰ্যালয়ত মহকুমা বিষয়া কাৰ্যালয় বা আমি দেখোন আয়ুক্ত কাৰ্যালয়ত আমি মেমৰি নামখন দিলেও মুখ্যমন্ত্ৰীয়ে বা আমি বিভাগীয় যলৈ পঠাওঁ পায় গতিকে তেওঁলোকে আমাক আচলতে যিটো বাধা প্ৰদান কৰি আমাৰ অধিকাৰবিলাক আচলতে তেওঁলোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে তাত আমি ক্ষোভিত কেতিয়াবা আমি ক্ষুণ্ণ হওঁ সেইকাৰণে আমাৰ কেতিয়াবা আচলতে তেনেকুৱা ধৰণৰ বহিঃপ্ৰকাশ ঘটে আমাৰ চৰকাৰৰ ওচৰতো মই এইখিনি মই আজি পুলিচ বিষয়াজনক যেনেকৈ আমাৰ নিজৰ অধিকাৰ কথা কৈছোঁ মই এসময়ত কেশৱ মহন্ত ডাঙৰীয়াকো মই চিলাপথাৰত মই তেনেকৈ প্ৰশ্ন কৰিছিলোঁ গতিকে সেই সাহসটো আছে আচলতে আমাৰ প্ৰশ্ন কৰিবলৈ অধিকাৰৰ ক্ষেত্ৰত জাতিটোৰ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত যিকোনো হেৰিয়াত কেতিয়াও আমি কুণ্ঠাবোধ নকৰোঁ মই সেইদিনা খং কৰাৰ লগতে আৰু এটা কথা আছিলে যদি তেওঁলোকে আমাক যাব নিদিয়ে তেতিয়াহ'লে আমাক তেওঁলোকে গুলি কৰি মাৰক তেওঁলোকে আমাক লাঠি চাৰ্জ কৰক আমাক তেওঁলোকে গ্ৰেপ্তাৰ কৰক কাৰণ আমাক অধিকাৰ তেওঁলোকে যদি ৰাস্তাতে যদি দিব বিচাৰে তেতিয়াহ'লে অধিকাৰটো দি দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ দি দিয়ক যদি নিদিয়ে তেতিয়াহ'লে আমাক মাৰি আমি যদি অধিকাৰ নাপাওঁ এনেকৈ বাৰম্বাৰ যদি এইটো যদি হেতালি খেলি থাকে আমাৰ অধিকাৰৰ ক্ষেত্ৰত তেতিয়াহ'লে আমাক মাৰি পেলাওক আমিতো জীয়াই থাকি আমাৰ লাভ নাই আজি আমাৰ যোৱা আজি 2-3 দিন হৈছে তিৰাপত আজি তিনিচুকীয়া জিলাৰ তিৰাপত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আজি আমাৰ আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আৰু গোৰ্খা ভাইসকলক তাত আজি প্ৰত্যেক ক্লাছত অন্তৰ্ভুক্ত কৰিছে আজি তাত তেওঁলোকে ইমান দিন দীৰ্ঘদিন আজি বঞ্চিত হৈ আছিলে তেওঁলোকৰ কি খিলঞ্জীয়া এই জনগোষ্ঠীসকলৰ আদিম ভূমিপুত্ৰ যিসকল মৰাণ মটক চুতীয়াসকলে ইয়াৰ ভূমিৰ পৰা তেওঁলোকে জন্ম হোৱা আদিম ভূমিপুত্ৰসকলৰ অধিকাৰটো তেওঁলোকে আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সীমাবদ্ধ কৰি থ'ব পাৰে জানো তাত আমাৰ খুব নাই আমাৰ তেওঁলোকে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ থকা নাই তেওঁলোকৰ ভাত কাপোৰৰ সমস্যা তেওঁলোকে জীয়াই থকা কি কয় আমাৰ ঘৰ দুৱাৰকে তেওঁলোকৰ সমস্যা নাই য'ত ইমান আমাৰ অধ্যুষিত ইমান লোক আছে ঠিক তেনেধৰণে আমাৰ মুৰকং চেলেক বেল্ট এণ্ড ব্লক য'ত আজি মুৰকং চেলেক বেল্ট এণ্ড ব্লকত আমাৰ লোকসকল আচলতে দীৰ্ঘদিন ধৰি তাত আচলতে ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছিলে গতিকে সেই লোকসকলৰ যিটো বঞ্চিত হৈ থকা তেওঁলোকৰ দুৰ্বাৰ হেঁপাহ সেইখিনি আমি আচলতে তেওঁলোকক অধিকাৰ দিবৰ কাৰণে আমি বহুত চেষ্টা কৰিছিলোঁ আন্দোলন কৰিছিলোঁ আৰু তেওঁলোকৰ সেই সমস্যাবিলাক দেখিয়ে আচলতে আমাৰ মনলৈ সাহস আহে আৰু সেই সাহসৰ আচলতে বহিঃপ্ৰকাশ এনেকুৱা সময়বিলাকত আমাৰ প্ৰকাশ ঘটে হয় আৰু এটা কথা মোৰ মনলৈ আহে সংগঠনৰ মানুহবিলাকে সংগঠন কৰিবলৈ পইচা কেনেকৈ পায় কিছুমানে কয় চান্দা তোলে এই কথাটো আপুনি ভালকৈ ক্লিয়াৰ কৰকচোন চাওক আচলতে চান্দা শব্দটোৰ পৰিভাষাটো কোনে কেনেকৈ লৈছে সেইটো মই নাজানো আচলতে আমি অনুষ্ঠান পাতিবলৈ হ'লে আমাৰ ৰাইজৰ বৰঙণিৰ প্ৰয়োজন হয় সহায় সহযোগিতাৰ প্ৰয়োজন হয় আৰু ঠিক তেনেধৰণে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান বা আমি দল সংগঠন পৰিচালনা কৰিবৰ ক্ষেত্ৰত আমাৰ আৰ্থিকভাৱে বৰঙণিৰ প্ৰয়োজন হয় আৰু সেই যি আমি বৰঙণি আমাৰ ৰাইজক অনুৰোধ কৰোঁ অনুৰোধৰ বিনিময়ত তেওঁলোকে যিকণ সহায় আগবঢ়ায় সেইকণৰ আমি অনুষ্ঠান বা আমি সংগঠনৰ পৰিচালনা কৰোঁ আমাৰ দৃষ্টিভংগীত সেইখিনিয়ে আচলতে আমাৰ চান্দা বুলি আমি ভাবোঁ যদি বেলেগে কোনোবাই বেলেগ দৃষ্টিভংগীত কাৰোবাৰ কিবা থাকে সেইটো মই আচলতে মোৰ ফালৰ পৰা মই ইমান জ্ঞাত নহওঁ হয় আৰু এটা কথা মোৰ মনত পৰিছে আপুনি বোলে আগতে গুণ্ডা আছিলে কোৱা শুনিছিলে এই কথাটো কিমান দূৰ সঁচা ঠিক তেনেধৰণে ইয়াৰ গুণ্ডা পৰিভাষাটো আচলতে কেনেধৰণে লয় মই সেইটো ঠিক নাজানো আমাৰ অধিকাৰৰ কাৰণে আচলতে আমি যিটো আমাৰ সংগ্ৰাম বা আমাৰ যিটো প্ৰত্যাহ্বান হয় এই ক্ষেত্ৰত আমি চৰকাৰৰ শাসকীয় পক্ষই হওক বা আমাৰ প্ৰশাসনক আমি দাবী জনাবলৈ যাওঁতে আমাৰ কেতিয়াবা তাত মানে ধৰক বল প্ৰয়োগ কৰিবলগীয়া হয় আমাৰ তাত সাহসটো আমি দেখুৱাবলগীয়া হয় সেই ক্ষেত্ৰত আমাৰ সাহস আছে সেইটো আমাৰ ৰাইজৰ পক্ষত বা ৰাইজৰ লোকৰ জনসাধাৰণৰ স্বাৰ্থত আচলতে সেইটো আমাক শক্তি প্ৰয়োগ কৰোঁতে আমাক হয়তো কোনোবাই তেনেধৰণে সেইটো আমাক গুণ্ডা বুলি সেইটো অভিহিত কৰিব পাৰে কিন্তু আমাৰ দৃষ্টিত আমি তেনেকুৱা নহয় আচলতে এই ক্ষেত্ৰত আমি বহুখিনি ৰাইজৰ হকে কাম কৰিবলৈ যাওঁতে আমি কেতিয়াবা এইখিনি ধৰণৰে বল প্ৰয়োগ বা শক্তি প্ৰয়োগ কৰিবলগীয়া হয় সেই ক্ষেত্ৰত আচলতে কাৰোবাৰ দৃষ্টিভংগী হয়তো তেনেকুৱা ধৰণৰ হ'ব পাৰে মানে আপুনি গুণ্ডা নহয় মই গুণ্ডা নহয় সংগঠনে ৰাজনীতিবিদ বনোৱাৰ ক্ষেত্ৰত কেনেধৰণে সহায় কৰে
চাওক ৰাজনীতি আচলতে ৰাজনীতিটো সমাজৰ কল্যাণৰ হিতৰ কাৰণে যিটো কাম কৰিবলৈ কাৰণে যিটো ৰাজনীতি কৰা হয় সেইটোৱেই ৰাজনীতি আচলতে ৰাজনীতিত মই ভাবোঁ সংগঠনৰ ফালৰ পৰা সমাজ সেৱা কৰিবলৈ যাওঁতে সংগঠনৰ পৰা যিটো অভিজ্ঞতা পোৱা যায় আচলতে সেই অভিজ্ঞতাৰ ফালৰ পৰা আমি ৰাজনীতিলৈ গ'লে জনসাধাৰণক সহায় কৰিব পৰা বা ৰাইজৰ উন্নয়নৰ কাৰণে আচলতে কিছু কৰ্মৰ অভিজ্ঞতা এটা পোৱা হয় বুলি মোৰ অনুভৱ হৈছে কিন্তু এইটো নহয় যে ৰাজনীতি কৰিলে সকলো সমাধান কৰি দিব পাৰিম বা ৰাজনীতিয়ে গোটেই সকলো সমস্যা সমাধান কৰি দিব তাৰ মানে অন্তৰালত সংগঠনৰ কৰিলে সংগঠনৰ কিছুমান অভিজ্ঞতা আচলতে ৰাজনীতিটো প্ৰক্ষেপ কৰিব পৰা যাব বুলি অনুভৱ হয় আৰু ৰাজনীতি সততা ৰাজনীতি নৈতিকতাৰ ৰাজনীতি হয় মই কামনা কৰোঁ মই কিন্তু ৰাজনীতিৰ যিটো আচলতে কূটনীতি যিটো সেই কূটনীতিটো কিন্তু মোৰ ফালৰ পৰা মই কেতিয়াও বিশ্বাস নকৰোঁ বিশ্বাস বুলি নহয় আচলতে মই সমৰ্থন নকৰোঁ মোৰ ক্ষেত্ৰত আদৰ্শ আৰু নৈতিকতাৰে আচলতে ৰাজনীতি কৰাটো উচিত বুলি ভাবোঁ আজিকালি আদৰ্শৰ নৈতিকতা আছে জানো এনেকুৱা আমি শুনিবলৈ পাওঁ যে চব পইচাৰ কাৰণেহে যায় ৰাজনীতি কৰিবলৈ কি কয় আপুনি এইটো ৰাজনীতিত আজি বুলি নহয় পূৰ্বৰ পৰাও যিসকল প্ৰকৃত নেতা সমাজৰ কাৰণে উৎসৰ্গিত তেওঁলোকে আজিও ভাল কাম কৰি আছে যিসকলৰ মনত আচলতে বেয়া ভাৱ বেয়া দৃষ্টিভংগী থাকে তেওঁলোকে হয়তো কাৰোবাৰ তেনেকুৱা ধৰণৰ থাকিব পাৰে নিজৰ সা সম্পত্তি ক্ৰয় বা কিবা ক্ষেত্ৰত তেওঁলোকৰ কিবা থাকিব পাৰে কিন্তু প্ৰকৃত মূল্যবোধৰ ৰাজনীতিটোৱে মই পোষকতা কৰোঁ কামনা কৰোঁ আৰু ৰাজনীতিত আচলতে সততাৰে আগুৱাই গ'লেহে সমাজখনৰ উন্নতি হ'ব বুলি মই বিশ্বাস কৰোঁ আৰু এটা কথা মোৰ মনলৈ আহিছে এইটো কুৱেশ্যনটো বহুত আগতে সুধিব লাগিছিল এতিয়া মনলৈ আহিছে আটাচুত আপোনালোকৰ সংগঠন কৰা এনেকুৱা ব্যক্তি আছে যিয়ে বৰ্তমান ৰাজনৈতিকভাৱে সক্ৰিয় তেওঁ ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাৰ পাছত আপোনালোকৰ আটাচুৰ সেই যিখিনি এজেণ্ডা বা যিখিনি আপোনালোকৰ দাবী সেইখিনি কেলৈ পূৰণ কৰিব পৰা নাই হয় ৰাজনীতিত আচলতে আমাৰ টাইম ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰা বহুকেইজন প্ৰাক্তন সতীৰ্থ আছে যদিও মূল আচলতে তেওঁলোকে সদনলৈ প্ৰতিনিধি হৈ যোৱা মাত্ৰ এজনেই আছে তেখেতৰ দিনত আচলতে তেখেতে যিমানটো আমাৰ হৈ মাত মাতিব লাগিছিলে সেইটো মাত মতা দেখা নহ'ল সেইজন হৈছে আমাৰ লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই তেওঁ আচলতে সেই সময়ত যেনেধৰণে আমাৰ বিষয়বিলাক উপস্থাপন কৰিব লাগিছিল তেনেধৰণে হয়তো তাত তেওঁ কৰিব পৰা নাছিল কিয় নোৱাৰিলে তেখেতে উপস্থাপন তেওঁ এটা দলত আছিলে ধৰক দলত তেওঁ লিখিতভাৱে কুৱেশ্যন কৰিব পাৰে গতিকে আৰু এজন হ'লে যিহেতু ইমান এটা তাত হেঁচা প্ৰয়োগটো নহয় সেইটোকে মই ভাবিছোঁ আমাৰ এতিয়া নতুনকৈ আমাৰ প্ৰাক্তন সম্পাদক ময়ূৰ বৰগোহাঁই তেখেতে নাজিৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেখেত জয়ী নহ'ল সুৰুজ দিহিঙীয়া তেখেতো দুবাৰকৈ আমাৰ মাহমৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আমাৰ লক্ষ্য কোঁৱৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক তেখেতো এবাৰ অহা সম্ভাৱনা আছে গতিকে এইবাৰ হয়তো টাইমৰ পৰা ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰা কেইবাজনো হয়তো অহা সম্ভাৱনা আছে যদি আহে নিশ্চয়ভাৱে তেওঁলোকে অনাগত দিনত আহোম জনগোষ্ঠীটোৰ লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হকে তেওঁলোকে আচলতে তাত তেওঁলোকৰ মতামত বা সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিব বুলি আশাবাদী হয় আৰু আমি শেষ কৰি দিম বেছি কথা নাপাতো লাষ্টত এটা কথা সুধিম বিজেপিৰ বৰ্তমান কেনেকুৱা কাম কাজ আপুনি ভাবে যে এইটো কাম বেয়া কৰি আছে চাওক শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে বিগত সময়তো তেওঁলোকে আছিলে প্ৰথম কথা হ'ল তেওঁলোকৰ প্ৰতি আমি একেবাৰে অসন্তুষ্ট এইটোতেই যে আমাৰ জনজাতিকৰণৰ বিধেয়কখন তেওঁলোকে আজিলৈকে সমাধান কৰাৰ তেওঁলোকৰ সদিচ্ছা প্ৰকাশ কৰা নাই গতিকে আমাৰ এই জনজাতিকৰণৰ দাবীটোক লৈ তেওঁলোকে যেতিয়া এই বিধেয়কখন উত্থাপন নকৰিব তেতিয়ালৈকে কিন্তু আমি এইটো কেতিয়াও তেওঁলোকক আচলতে আমি ধন্যবাদ দিব নোৱাৰিম দ্বিতীয় কথা হ'ল কি বিজেপি চৰকাৰে এটা কাম মোৰ দৃষ্টিত ভাল কৰিছে সেইটো কাম হৈছে আমাৰ যিসকল যুৱক যুৱতী শিক্ষিত ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান যিটো আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বা যিসমূহ আমাৰ চাকৰি মোকলৰ ক্ষেত্ৰত আজি বহু এনেকুৱা ধৰণৰ মেধাৱী বা যোগ্যতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলেও এটা সময়ত তেওঁলোকে হতাশাগ্ৰস্ত হ'বলগীয়া হৈছিলে তেওঁলোকৰ যোগ্যতা থকাৰ পাছতো তেওঁলোকৰ আচলতে টকা পইচা বা তেওঁলোকৰ চেনেল নথকাৰ কাৰণে বহু মানে মেধাসম্পন্ন বা উচ্চ শিক্ষিত বা যোগ্যতা সম্পন্ন প্ৰাৰ্থীও বঞ্চিত হ'বলগীয়া হৈছিলে কিন্তু বিজেপি চৰকাৰৰ আমাৰ সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা
বৰ্তমানলৈকে মুখ্যমন্ত্ৰী তৰুণ গগৈ দিনলৈকে অন্তত এই নিযুক্তি প্ৰক্ৰিয়াটো আচলতে নিকাহ হৈছে বুলি মই অনুভৱ কৰোঁ ব্যক্তিগত এই নিকাহ যিটো নিযুক্তি এই নিযুক্তিটো সদায় অব্যাহত থাকক তাৰ লগে লগে আমাৰ চৰাইদেউক বিশ্ব ঐতিহ্য ঘোষণা কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপক মই ধন্যবাদ জনাম আমাৰ হাবুং টিপাম আমাৰ এইটো বিভিন্ন ৰংঘৰ কাৰেংঘৰ এই যিসমূহ আমাৰ সম্পদ আছে সেই সম্পদসমূহক বিশ্ব মানদণ্ড কৰাৰ লগতে পৰ্যটন ক্ষেত্ৰ আৰু যিসমূহ মানে আমাৰ বেদখলৰ কবলত আছিল সেইবিলাক উচ্ছেদ কৰি সম্পূৰ্ণ ইয়াক মানে ঐতিহ্যপূৰ্ণ আৰু পৰ্যটন কেন্দ্ৰলৈ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক আমি সদায় ধন্যবাদ আৰু কৃতজ্ঞতা জনাম লগতে চৰকাৰক এটা দাবী জনাম যে আমাৰ যিটো মোমাইকটা গড় গুৱাহাটীত অৱস্থিত গড় চুকৰ পৰা আমাৰ উত্তৰ গুৱাহাটীলৈ যিটো মোমাইকটা গড় লাচিত বৰফুকনক তেওঁলোকে প্ৰতিষ্ঠা কৰিছে ঠিক আছে লাচিত বৰফুকনক শ্ৰদ্ধা কৰি কিন্তু লাচিত বৰফুকনে যিটো গড়ৰ কাৰণে আচলতে মোগলক প্ৰতিহত কৰিছিলে সেই মোমাইকটা গড়টো ঐতিহ্যপূৰ্ণ এই গড়টোক উচ্ছেদ কৰি যিসমূহ তাত বেদখল হৈ আছে সেইসমূহ উচ্ছেদ কৰি এই গড়টোকো পৰ্যটন ক্ষেত্ৰলৈ আৰু এটা টাইসমূহৰ লগতে অসমীয়াৰ এটা আৱেগ জড়িত এটা সম্পদ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি সদৌ টাইমছ ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ আৰু চৰকাৰৰ যিবিলাক মই ইতিবাচক দিশ ক'লোঁ নেতিবাচক কিছুমান দিশ আছে যিসমূহ বৰ্তমান আমাৰ পুঁজিপতিসকলক আচলতে আমাৰ ইয়াত বৰপীয়া পাৰি বহাইছে সেইটোত আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ থলুৱা লোকসকলক কিন্তু বঞ্চিত কৰি তেওঁলোকক অগ্ৰাধিকাৰ দিয়াটো কিন্তু আমি কেতিয়াও কামনা নকৰোঁ আমাৰ যিসমূহ সম্পদ আছে এই সম্পদসমূহ ব্যক্তিগতকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ সেইটো এটা আমাৰ ইয়াৰ প্ৰতিবাদ আছে আমাৰ যিসমূহ হিতাধিকাৰী সৃষ্টি কৰিছে আচলতে হিতাধিকাৰীক কাক কি দিয়ে সেইটো আমাৰ ক'বলগীয়া নাই আমি ভাবোঁ হিতাধিকাৰী সৃষ্টি কৰাতকৈ আমি তেওঁলোকক কৰ্মমুখী কৰি তেওঁলোকৰ কিবাকিবি সৰু সৰু আমাৰ উদ্যোগ প্ৰতিষ্ঠা কৰি সেইসকলক গোট হিচাপে হওক বা আমাৰ যিসমূহ নিবনুৱা লোকসকলক আচলতে সংস্থাপিত কৰিবৰ কাৰণে আমি তেওঁলোকৰ প্ৰতি আহ্বান থাকিব এই বিষয়টোক আমি সম্পূৰ্ণ মানি ল'ব নোৱাৰোঁ আৰু যিসমূহ এতিয়া বৰ্তমান কোনো যান বাহনকে ধৰি বিভিন্ন কৰ কাটালবিলাক যেনেধৰণে লগাইছে আচলতে এইবিলাকৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ আজি অসমত আমি আহোমৰ সম্প্ৰদায় হিচাপে আমি ঘৰতে আমি পবিত্ৰ আমি লোকলাও ব্যৱহাৰ কৰোঁ আমি উপাসনা কৰোঁ আমাৰ এইবিলাক দেৱৰস কিন্তু আমি দেৱৰস আমি সেৱন কৰোঁ যদিও আমি সেইটো মদ্যপান হিচাপে আমি কেতিয়াও গ্ৰহণ নকৰোঁ কিন্তু অধিকভাৱে টেক্সৰ বাবে যিসমূহ এতিয়া ৱাইন বাৰ ৱাইন শ্বপ অত্যাধিকভাৱে তেওঁলোকে লাইচেঞ্চ দিছে তাত আমাৰ আপত্তি আছে ইমান লাইচেঞ্চ দিয়াৰ পাছত আৰু লোকসকলে বা গ্ৰাহকসকলে সেৱন কৰাৰ পাছত পুলিচে আকৌ তেওঁলোকক অত্যাচাৰ কৰি যিসমূহ ফাইন কাটে সেই তেওঁলোকে এইবিলাক আচলতে বন্ধই কৰিব লাগে এইটো খোৱাটোৱে বন্ধ কৰি দিব লাগে আকৌ খাবলৈও তেওঁলোকে অনুমতি দিব আকৌ তাত আহি তেওঁলোকে আচলতে গাড়ী ৰখাই পিনি তেওঁলোকক এইটো ব্ৰেথ এনালাইচিছ নে কি কয় সেইটো মানে পৰীক্ষা কৰিব তাৰ পৰা ফাইন কাটিব হাৰাশাস্তি কৰিব সেইটোও ডাঙৰ কথা নহয় মানুহে মদ সেৱন কৰাটো ডাঙৰ কথা কিন্তু আজিকালি যিবিলাক তেওঁলোকে লাইভ টেলিকাষ্ট কৰি দিয়ে এজন প্ৰত্যেকৰে নিজৰ এটা আত্মসন্মান থাকে সেই আত্মসন্মানবিলাক লাঘৱ কৰাৰ তেওঁলোকে যিবিলাক কাম কৰিছে এইবিলাকত আমাৰ বিৰোধ আছে গতিকে তেওঁলোকে টেক্সৰ নামত অত্যাধিকভাৱে মানুহক হাৰাশাস্তি কৰাটোত আমি সদৌ টাইমছ ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব নোৱাৰোঁ চৰকাৰে ইতিবাচক যিসমূহ কাম কৰি গৈছে জনসাধাৰণৰ কল্যাণৰ কাৰণে ছাত্ৰ ছাত্ৰী কল্যাণৰ কাৰণে সমাজৰ কল্যাণৰ কাৰণে এই দিশসমূহত কিন্তু আমাৰ সদায় পজিটিভ আমাৰ সমৰ্থন থাকিব নৈতিক সমৰ্থন থাকিব কিন্তু চৰকাৰে যিসমূহ আচলতে ইয়াৰ নেতিবাচক কাম কৰিব তাৰ আমাৰ টোটেলি বিৰোধিতা থাকিব হয় বাকি বহুত দীঘল হৈছে কনভাৰসেশ্যন এতিয়া আমি শেষ কৰিব লাগিব ভাল লাগিল আপোনাৰ কথা পাতি আপোনাৰ যি উদ্দেশ্য সেইটো সফল হওক তাকে কামনা কৰিছোঁ শুভেচ্ছা থাকিল অনাগত দিনৰ বাবে বাকি আপোনালোকৰ কেনেকুৱা লাগিছে এপিছডটো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব